হেল্ল' ফ্ৰেণ্ডছ, আজি মই আনিছোঁ নিমকি ৰেচিপি। এনেকৈ যদি নিমকি বনাব বিচাৰে তেনেহ'লে মোৰ ৰেচিপিটো ফ'ল' কৰিব। চাওক, নিমকিখন মই হাতেৰে ভাঙি দিছোঁ, গুৰি হৈ গৈছে গোটেইখন। প্ৰথমতে মই এয়া 2 কাপ ময়দা লৈছোঁ। এচামুচ ক'লা জিৰা আৰু নিমখ নিজৰ আন্দাজৰ মতে ল'ব লাগিব। এইখিনি মিক্স কৰি মই ইয়াত এতিয়া ৰিফাইন দিম। নিমকি বনোৱাৰ প্ৰথম ৰিফাইনটোৱেই কাম। এয়া ৰিফাইনখিনি দি মই ভালকৈ সানি ল'ম। চাব, ৰিফাইন হৈছে কিমানটো জোখত দিব লাগিব। এয়া মই এটা লাডু বনাই দেখাম। পানী নিদিয়াকৈ যেতিয়া এটা লাডু হ'ব ৰিফাইন দিওঁতে, এয়া গম পাব যে আপোনাৰ নিমকিৰ কাৰণে ৰিফাইন জোখৰ হৈছে। তাৰপিছতে অকণমান পানী গৰম কৰিম আৰু এই পানীখিনি নিমকিত অকণমান দি এটা ডো বনাই ল'ম। এয়া মোৰ ডোটো হৈ গৈছে। এতিয়া মই এই ডোটো 15 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এয়া 15 মিনিটৰ পিছত মই আকৌ ডোটো লৈছোঁ, অকণমান কোমল হৈ গ'ল। এয়া ভালকৈ মঠি ল'ম। মই নিমকি বনাবলৈ সদায় এই স্লেবখনতে বনাওঁ। বেলনাখনত বনাওঁতে পাতলা নহয়, সেইকাৰণে ইয়াত যিমান পাতলা কৰিব বিচাৰে সিমানেই পাতলা হয় বাবে মই এই স্লেবতে বনাওঁ। এয়া মই ডাঙৰ নিমকি বনাম, যিহেতু লাডুটো অকণমান হাতৰ মুঠিটো সমান কৰি লৈছোঁ। বহুত ডাঙৰ নহয় আৰু একেবাৰে সৰু নহয়। এয়া প্ৰথমে মই বেলি লৈছোঁ। এটা এটাকৈ বেলি ল'ম। বেলি লৈ থৈ দিব নোৱাৰি, এখন বেলি লগালগ বনাব লাগিব, নহ'লে ময়দাৰ যিহেতু চেপ খাই আহে তেতিয়া নিমকিখন ডাঠ হৈ যায়। এয়া মই যিমান পাৰোঁ সিমান পাতলাকৈ বেলি ল'ম। তাৰপিছতে এখন কটাৰীৰ সহায়েৰে নিমকিখন মই এইদৰে কাটি লৈছোঁ। এয়া কিমান পাতলা কৰিছোঁ আৰু কেনেকৈ কাটিছোঁ দেখিছে নহয়। এয়া এখন পেনত মই তেল দি নিমকিখন দি দিছোঁ। তেলতে নিমকিখন ট্ৰায়েংগল শ্বেপত দিব লাগিব। এটা কথা মন কৰিব, তেলখিনি একদম গৰম হ'ব নালাগিব আৰু একেবাৰে ঠাণ্ডা হ'বও নালাগিব। যদি গৰম হৈ যায় তেলখিনি, নিমকিখন ট্ৰায়েংগল শ্বেপ দিবলৈ বহুত দিগদাৰ হৈ যায়, টান হৈ যায়। এয়া দেখিছে নহয় নিমকিখন কেনেকৈ মই দিছোঁ শ্বেপটো। এনেকৈ লুটি বাগৰ কৰি তেলটো ওপৰতল কৰি থাকিব লাগে। বহুত বেছি ৰঙা নকৰিলেও হ'ব। এনেকৈয়ে মই গোটেই নিমকিখিনি বনাই ল'ম। আপোনালোকে ঘৰত এনেকৈ নিমকি বনাই চাব। দোকানৰ পৰা নিমকি কিনি আনি খাবই মন নাযাব। নিমকিখন বনাবলৈ সদায় 2খন হাতা ব্যৱহাৰ কৰিব লাগিব। কেনেকৈ চেপটো দিছোঁ চাই থাককচোন। এয়া ইমান ধুনীয়া ফুলি আহে নহয় আৰু খাবলৈ নিচেই কোমল। যিহেতু মই পাতলাকৈ বেলিছোঁ, সেইবাবে তেলত দিয়া লগালগ এয়া ফুলি আৰু সিজিয়ে যায়। এয়া মোৰ নিমকিখিনি বনাই হৈ গৈছে। তাৰপিছতে মই গোটেই নিমকিখিনি একেলগ কৰি অকণমান চাট মছলা ছটিয়াই দিছোঁ। চাট মছলা দিলে ইয়াৰ সোৱাদটো আৰু বেছি বাঢ়ি যায়। আৰু যদি নিমখ কম যেন লাগে তেতিয়া চাট মছলা আৰু অকণমান বেছি দিব পাৰি। এনেকৈ এবাৰ বনাই চাব। থেংক ইউ।